মানুহজনে খালত মাছ মাৰি আছে বলক চাওঁ। হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে, ময়ো আছোঁ ভালে। আহকচোন আজি আমাৰ মানুহজনে খালত মাছ মাৰি আছে চাওঁ। আৰু ইয়াৰ আমাৰ পথাৰত ধুনীয়া ধুনীয়া ধান ওলাইছে, দেখিছেনে? ধানৰ ডিলবোৰ ওলাইছে, ইমান ধুনীয়া লাগিছে। এইবাৰ বানপানীয়ে খোৱা নাই, অইনবাৰ কিন্তু বানপানীয়ে খাই শেষ কৰে, এইবাৰ বানপানী হোৱা নাই। আৰু মানুহজনে ইয়াৰ আশ্ৰা মাৰি আছে, দেখিছেনে? আশ্ৰাত ইমান ধুনীয়াকৈ মাছবোৰ উঠি আহিছে, মানে মাছবোৰৰ আধাৰ দিছে, আগতে আধাৰ দি লৈছে। আৰু এইবিলাক জীয় মাছ নহয়, কিন্তু এইবিলাক বানপানীত সোমোৱা মাছ, আমাৰ পথাৰৰ খালৰ মাছ, বুনেৰা মাছ বুলি কওঁ আমি গাঁৱলীয়া ভাষাত। আমাৰ জীয়াত মাছ নহয় আৰু ফিচাৰীৰ দৰে নহয় আৰু খাল, মাজতে এটা খাল কৰিছিলে পথাৰত, আৰু সেই খালটোত এনেদৰে মাছ সোমাই আৰু আমি খোৱাখিনি হয় আৰু আমাৰ এনেকৈ মাজে মাজে মাৰি মাৰি খাই থাকোঁ। ধুনীয়াকৈ মানুহজনে আশ্ৰা মাৰি আছে, দেখিছেনে? আমাৰ গাঁৱৰ পৰিৱেশবোৰ আপোনালোকক মই দেখুৱাব চেষ্টা কৰি আছোঁ। যদি ভাল পায় লাইক এটা কৰি দিব দেই। আৰু এয়া দেখিছেনে? আশ্ৰাত ইমান ধুনীয়াকৈ মাছ আহিছে। আৰু আপোনালোকে এনেদৰে মাছ মাৰেনে? আৰু কোনে কোনে মাছ মাৰি ভাল পায় এনেদৰে মাৰে কমেণ্ট কৰি জনাবচোন। ধুনীয়াকৈ মানুহজনে আশ্ৰা মাৰি আছে, আৰু গাঁৱৰ পৰিৱেশবোৰ ইমান ভাল লাগে নহয়নে? মাছবোৰ পিছে বেছি ডাঙৰ হোৱা নাই, যিহেতু আমি জীয়া মাছ নহয়, এইবোৰ বানপানীত সোমাইছে, বুনেৰা মাছ বুলিয়ে কওঁ আমি গাঁৱলীয়া ভাষাত। সেইকাৰণে মাছবোৰ বেছি ডাঙৰ হোৱা নাই। আৰু খালত ইমান বেছি কলম শাক আছে, দেখিছেনে? ধুনীয়া কলম শাক গাজিছে মানে খালত। আৰু ফাইনেলি আমি এইখিনি মাছ পালোঁ। ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, কমেণ্ট এটা মাৰি দিব, আৰু ফ'ল' কৰি দিব।